পঞ্চায়তত খেলিবলৈ আহ্বান জনাইছে তেওঁলোকেতো মই তেওঁলোকক আচলতে মোৰ তেওঁলোকলৈ বেয়াও লাগে বিৰোধী ঐক্যত আটাইতকৈ ডাঙৰ অভাৱটোৱে হ'ল ঐক্য শব্দটো সকলোৱে ৰজা এতিয়া চাওক অন্য এটা কথা এতিয়া ভূপেন বৰা ডাঙৰীয়া ভাবে যে তেওঁ মুখ্যমন্ত্ৰী হ'ব ভূপেন বৰা ডাঙৰীয়াক আটাইতকৈ বেছি বেক ছাইডৰ পৰা লেং মাৰিবলৈ চেষ্টা কৰে গৌৰৱ গগৈ তেওঁলোকক চেষ্টা কৰে অখিল গগৈ ভাবে মুখ্যমন্ত্ৰী হ'ম লুৰিণজ্যোতি গগৈ ভাবে মই মুখ্যমন্ত্ৰী হ'ম তেওঁলোকৰ মুখ্যমন্ত্ৰী কেণ্ডিডেটে 100জনমান আছে ৰকিবুল হুছেইনেতো ভাবিয়ে থাকে ৰকিবউদ্দিন আহমেদে ভাবিয়ে থাকে এতিয়া ৰকিবুল হুছেইনহঁতে ভাবা ধৰিলে তেওঁলোকেতো লাহে লাহে নিজৰ ভিত্তি হেৰুৱাই পেলাইছে গতিকে বিৰোধী ঐক্য শব্দটো আটাইতকৈ ডাঙৰ অভাৱটোৱে হৈছে ঐক্য শব্দটো গতিকে তেওঁলোকে যি কৰি থাকে কৰক কিন্তু মই পুনৰাই কৈছোঁ আমাৰ দল সম্পূৰ্ণৰূপে আমি মিত্ৰজোঁট ইতিমধ্যে আমাৰ প্ৰিলিমিনেৰী প্ৰস্তুতি বৈঠক হৈ গৈছে আমি বহুতখিনি আগুৱাই গৈছোঁ আৰু এবাৰ লেণ্ডশ্লাইড ভিক্টৰী আমাৰ মিত্ৰজোঁটৰ দাদা আজি সদনত গৌৰৱ গগৈ আজি মুছলিমৰ পক্ষ লৈছে পক্ষ লৈ পেলাই কৈছে যে বিজেপিয়ে যি মুছলিম ৰাইজ আছে